हेलो फ्रेंड्स আজি থিয়েটাৰ হৈ আছে বুলি আমি গম নাপাওঁ নহয় আজি বজাৰলৈ যাওঁতেহে গম পাইছোঁ আমি যে এতিয়া থিয়েটাৰ চাবলৈ যাম আছক আবাহন থিয়েটাৰ প্ৰস্তুতি বা আছে মানে প্ৰস্তুতি বা ভাল লাগে যে সেইকাৰণে আমি মানে চামি আৰু যেনেকৈ হ'লেও টিকট দুটা কাটিয়ে আনিছোঁ দুটা এতিয়া আমি থিয়েটাৰ চাবলৈ যাব ওলাইছোঁ আপোনালোকক মাজে মাজে দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই স্কটলেণ্ড জিকিব জানো এই দেশখন কোনে লিখিব এই দেশৰ ভৱিষ্যতৰ পূৰ্বাভাস কোনে লিখিব স্কটলেণ্ডৰ ভৱিষ্যতৰ চিত্ৰ মেকবেথ নে লেডি মেকবেথ মেকবেথৰ অধিকাৰ প্ৰকল্পৰে দুঃসাহসী যুদ্ধ হোৱাৰ পাছতো বছৰ বছৰ ধৰি মেকবেথক ভৃত্যৰ আচৰণ কৰি আহিছে সেইখন ৰাজসিংহাসন এতিয়া সেইখন তাক বহি কঠোৰ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ দৰে অপাৰ ক্ষমতাৰে বলিয়ান কৰিব খোজো মই মোৰ স্বামীক তুমি তো ঠিকেই কৈছা যে মোৰ সপোন বা বহুতো ক'ব পাৰি যে মোৰ লালসা কিন্তু মই কওঁ যোগ্যজনক যোগ্য আসনত বহুৱাই ৰাজকাৰ্য পৰিচালনাৰ ক্ষমতা অৰ্পণ কৰাটো যিকোনো এখন দেশৰে প্ৰাথমিক কৰ্তব্য তেনে কিহে আনন্দ দিব পাৰে এই কৰ্তব্য পালন কৰি ভাগৰ লাগিলে আমাক বিশ্ৰামৰ প্ৰয়োজন হয় সেইবুলি খুব আনন্দত মত্ত হোৱাৰ কথা আমি সপোনতো ভাবিব নোৱাৰো কিন্তু সপোন দেখিব পৰা নে নোৱাৰা নে ভিতৰ পোছাক পিন্ধি পিন্ধি সপোনৰ সংজ্ঞাও পাহৰি গৈছা ৰজেগাৰ বেছি হ'ব পাৰে কিয় কৰা কিন্তু যুক্তিৰ প্লাষ্টিক মই কোৱা কথাষাৰে এদিন নহয় কিন্তু ন্যায্যতা পাবই তোমাকে তোমাৰ এই তৰোৱালখনেই ভাল একো নকয় অথচ নোকোৱাকৈ বুজাই দিয়ে ইয়াৰ হাৰ কিমান
মৃত্যু তুমি তাৰ মাজত ৰজাৰ হত্যা কৰাৰ কথা কৈছা যিটো কাম তেওঁৰ প্ৰাসাদত কৰাটো কেতিয়াও সম্ভৱ নহয় কিন্তু আমাৰ এই মহলত তেনে কিবা কৰা তিনি সাধাৰণ কথা তুমি ৰজা হ'ব খুজিছা তেন্তে সেই আসনখনত বহি থকা জনক তুমিতো আঁতৰ কৰিবই লাগিব মই নোৱাৰো তেনেকুৱা কৰিব তেনেকুৱা কৰাটো অপৰাধ কিন্তু ৰজা হ'বতো অপৰাধ নহয় মই ৰজা বৃত্ত হৈ আছা আৰু বৃত্ত হৈ থাকিবা পুৰেতো জীৱন আৰু মই হয়তো বৃত্তৰ পত্নী হৈ চলি যাম কিন্তু আমাৰ সন্তানে কেতিয়াও নিজকে বৃত্তৰ সন্তান বুলি চিনাকি নিদিয়ে নেবে তোৰ কলা কলা মনটো প্ৰশংসা নকৰি নোৱাৰো আপোনাৰ উপস্থিতিৰে ধন্য হৈছিল তোমাৰ পত্নী শৈল্পিক মনৰ স্বামীখিনি যি অপৰূপ সৌন্দৰ্যৰে সজোৱা হৈছে এই মহলটো সঁচাকৈ মই আপোনাৰ সন্তুষ্টি আমাৰ কাৰণে ডাঙৰ আশীৰ্বাদ ইউৰ মেজেষ্টি Madam Menka. Your Majesty speaker karne muro tiki. Majalu to macbeth taka da patto saamne bekho konwa. Jamon koni kotha bahira dujon dehalo khini upore hol. Bahut kotha din kore kono poison. Samen to gonna hot. কিবা কথা কতিছে লাগিছা কৈছিলো ৰজাৰ শুনি কথা কিন্তু নোৱাৰিলে এখন বহু আপোনাৰ নোৱাৰিলো ৰজা ডাংকাৰক দেখি মোৰ নিজৰ পিতৃ দেৱলৈ মনত পৰি গ'ল দুয়োৰে মুখমণ্ডলৰ দেখোন কিবা অদ্ভুত মিল আছে এনেকুৱা লাগে যে মই মোৰ পিতৃকে আঘাত কৰিবলৈ গৈ আছো মুখখন কঁপি উঠিল পেছুৱাই অহাৰটো কোনো প্ৰশ্নই উঠিব নোৱাৰে পেছুৱাই অহাৰটো কোনো প্ৰশ্নই উঠিব নোৱাৰে বহু কষ্ট কৰি তুমি নিজৰ দেহৰ পৰাই বৃত্তৰ পোচাক স্বৰূপ খুলি পেলাইছা আকৌ এবাৰ সেইযোৰ পিন্ধি লোৱাৰটো কোনো প্ৰশ্নই উঠিব নোৱাৰে প্ৰশ্ন উঠিব পাৰে কেৱল এটাই ৰজা ডাংকাৰৰ আকস্মিক মৃত্যুৰ পাছত স্কটলেণ্ডৰ ৰাজ সিংহাসনখনত বহিব কোন আৰু উত্তৰ হ'ব এটা আমাৰ ৰজাৰ হবে
আজি আপোনালোকে তৃতীয় তথা বিধানী উক্ত আমাৰ ৰাজ্যৰ উচ্চাৰ জিতালে তেখেতসকলে লং থিয়েটাৰৰ এতিয়াও লাগিছে মোৰ হাতটো কিমান চেষ্টা কৰিছে এই তেজৰ চিত্ৰ আচৰাবলৈ কিন্তু মই ব্যৰ্থ নালাগে তোমালোকে মোক ক্ষমা কৰিব য'ত ৰজাৰ দেশেৰে ৰজা হোৱাৰ সপোন ৰচা হৈছিল ভাবিছিল চুৰমাৰ কৰি পেলোৱা আজি আমাৰ দেশত অসুৰ শক্তিৰ পতন এটা নতুন শক্তিৰ জাগ্ৰত হ'ল সেই নতুন শক্তিক আশীৰ্বাদ দিবলৈ কতহঁতৰ দেশ গান গা তহঁতে সেই নতুন শক্তিৰ জয় গান গা তহঁতে সেই গানৰ তাৰে আজি ময়ো নৃত্য কৰিম এটা ব্যৰ্থ জীৱনৰ আমি এনেহে কৈছিলো মেঘবেদক ৰজা হব বুলি আচলতে আমি তাৰ লগত এখন খেল খেলিছিলো ক্ষমতাৰ লোভ দেখুৱাই তাক ঠেলি দিছিলো ধ্বংসৰ মুখলৈ সি বুজিয়ে নাপালে আমাৰ খেলখন সিটো মৰিলে তইতো এনে মৰিলি ফ্ৰেণ্ডছ আমি থিয়েটাৰ চাই আহিলোগৈ 5টাৰ পৰা আৰম্ভ হৈ যে এতিয়া 8টা বজাত শেষ হৈ গ'ল যে থিয়েটাৰখন আজি আছিলে লেডি মেকবেথ কোৱামতে মানে মেডাম মেনকাখন বেছি ভাল আছিলে বুলি কৈছে আমি গম নাপালোঁ যে সেইখন চাবলৈ সেইকাৰণে মানে আমি এখনকে আজি গম পালোঁ কাৰণে এখনকে চাই আহিলোগৈ এখন ইমান বেয়া নাছিলে ভালেই নাটকখন ঠিকেই আছিলে মানে মেকবেথৰ কাহিনী যিখন উইলিয়াম শ্বেক্সপিয়েৰে নাটকখন লিখিছিলে যে মেকবেথ তাৰ ওপৰত মানে বনাইছে এখন ভালেই লাগিলে চাই মানুহটো বহুত হৈছিলে প্ৰস্তুতি পৰাশৰ বুলিলে জানে আৰু কিমান মানুহ হয় তো বেলেগতো 2টা 3টাকৈ শ্ব' হয় ইয়াততো আজি এটা শ্ব'হে কৰিলে বাৰু তথাপিও চাই ভাল লাগিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে